বৰষুণ পৰিছিলে কিন্তু ইমানো ঠাণ্ডা দিয়া নাছিলে আজি ৰাতিপুৱা লগতে যোৱাটি যিমান বেছি ঠাণ্ডা দিছে মানে আৰু বৰষুণ পৰি গোটেই পৰিৱেশটো যেন ইমান ধুনীয়া সেউজীয়া কৰি তুলিলে আৰু আনফালে আমাৰ লাওৰ চাংখন চাওক গোটেই চাংখন ভাঙি পেলাই পৰি থাকিলে কেইদিনমান আগতে সেইফাললৈ অলপমান ভাঙিছিলে কিন্তু পৰহিদিনা ৰাতি বতাহত গোটেই চাংখনেই পৰি থাকিলে ধুনীয়াকৈ এইকেইদিন লাগিছিলে কিন্তু চাংখন ভাঙি থাকিলে যিহেতু এতিয়া গোটেইবোৰ বৰবাদ হৈ গ'ল এতিয়া আকৌ গছবোৰ কাটি পেলাব লাগিব কাটি পেলাই আকৌ ভালকৈ ইয়াত হাল বাই পেলাই বেলেগ পুলি ৰুই দিব লাগিব নহ'লে বৰষুণৰ দিন যিহেতু আহিলেই গোটেইবোৰ পচি যাব আৰু আজি ভাবিছোঁ জাতিলাওৰ আগ কেইটামান লৈ যাম ইমান ধুনীয়া হৈ আছে আগবোৰ বগা সৰিয়হ দি পেলাই যে জাতিলাওৰ আগ বনাই ইমান বেছি ভাল লাগে সেই ভাবিছোঁ আজি বনামগৈ আৰু গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে আৰু জীৱনৰ সাধাৰণ জীৱন যাত্ৰাৰ এটা নতুন দিনৰ এটা নতুন ৰাতিপুৱালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে শুক্ৰবাৰ এতিয়া ৰাতিপুৱাৰ বাজিলে 7টা সেইফালে কুলিয়ে মাতি আছে আৰু আৰু মই আহিছিলোঁ পথাৰলৈ ৰাতিপুৱা শুই উঠি মুখ হাত ধুই বাকী কামখিনি বুলিবলৈ চোতালখন সাৰিলোঁ বাকী কামবোৰ আছে আৰু ল'ৰাটো আৰু মা শুই আছে সেই ভাবিলোঁ এই চেগতে অলপমান পথাৰখন চাই যাওঁ তেওঁ কালি ৰাতিপুৱা যেতিয়া পথাৰৰ পৰা গৈ পেলাই ক'লে যে লাওৰ চাংখন ভাঙি থাকিলে ইমান বেছি মনটো বেয়া লাগিছে এইকেইদিন যে বহুত ধুনীয়াকৈ লাওকেইটা লাগিছিলে মানে যিহেতু পাচলি তেনেকুৱা বিশেষ ওলোৱা নাছিলে এইফালে দাংবডি লগাইছে এয়াও ভালকৈ মানে হোৱাগৈ নাই আৰু যিখিনি তিয়ঁহ আপোনালোকক দেখুৱাইছিলোঁ সেইখিনিও প্ৰায় নাইকিয়া হৈ আহিছে বুলি ক'ব পাৰি এতিয়া নালাগা হৈ আহিলে সেইফালে সেইখন চাঙত কোমোৰাৰ পুলি দিছে সৰু সৰু হৈ আছে লগতে বেলেগ তেনেকুৱা বেচিবলগীয়া বিশেষ পাচলি নাছিলে এইকেইদিন জাতিলাওখিনিকে বেচি পেলাই ইটো সিটো ঘৰৰ খৰচ ওলাই আছিলে কিন্তু সেইখনো সেয়া ভাঙি পেলাই পৰি থাকিলে আৰু আপোনালোকক সেয়া জিকা আৰু ভোলৰ পুলিখিনি দেখুৱালোৱে সৰু সৰু হৈ আছে সেইখিনিও চাগে বিহুলৈকেহে হ'বগৈ আৰু আলুখিনি উঠাই পেলাই বিক্ৰী কৰা হৈ গ'ল তেওঁ সেইফালেৰে গ'ল এইফালৰ মানুহ এঘৰৰ পৰা ঠেলা এখন ঘৰলৈকে লৈ গ'ল ঘৰত যে খৰি গছখিনি আছিলে সেইখিনি হেনো আজি পথাৰলৈ আনিব কিবা চাঙত দিবহি চাগে আৰু এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ আজিৰ দিনটোৰ কিছু কিছু মুহূৰ্ত আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টি সম্পূৰ্ণকৈ আৰু ভিডিঅ'টিৰ একেবাৰে শেষত কমেণ্ট এটা কৰি পেলাই জনাবলৈ নেপাহৰিব যে আজিৰ ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগিলে এতিয়া লাওৰ আগ কেইডালমান লৈ পেলাই ঘৰলৈ যাওঁগৈ মোৰ ফোনটোত বেছি চাৰ্জ নাই একেবাৰে আপোনালোকক ঘৰত গৈ পেলাই লগ পাম ধুনীয়া হৈ আছে চাওক জাতিলাওৰ আগখিনি আৰু লাওখিনি সঁচাকৈ ভালকৈ মানে লাগিব লৈছিলেহে তেনেকুৱাতে গোটেই চাংখন ভাঙি পৰি থাকিলে এতিয়া হাতেৰে ভাঙি পেলাই নিব লাগিব কাৰণ মই যিহেতু কটাৰী চটাৰী ঘৰলৈ আহিয়ে চিধাই ভালকৈ মুখ হাতকেইটা ধুই পেলাই ফোনটো অলপমান চাৰ্জ হ'বলৈ দিলোঁ আৰু ৰাতিপুৱাৰ যিমানখিনি কৰিবলগীয়া বাহি কাম বন ঘৰ চাফ চিকুণ থাকে সকলোখিনি কৰি ল'লোঁ এতিয়া এবাৰ আহিলোঁ পাকঘৰলৈকে যাওঁতে যিহেতু মই চোতালখন সাৰি থৈ গৈছিলোঁ আহি পেলাই বাচনখিনি ধুই পেলাই এনেকৈ থৈ দিছিলোঁ এতিয়া ভাবিছোঁ বাচনখিনি ভালকৈ সামৰি লওঁ লগতে ল'ৰাটোক খুৱাবলৈ কিবা এটা ৰেডি কৰোঁ আৰু সি শুই উঠিলে মই অহাৰ আগতেই উঠিলে মায়ে তাক ভালকৈ মুখ হাতকেইটা ধুৱাই দিলে এতিয়া সি আগফালে খেলি আছে আৰু মোৰ চাৰ্জাৰডালে কিয় নাজানো যোৱাকালিৰ পৰা ভালকৈ কামেই দিয়া নাই গোটেই ৰাতিটো ফোনটো চাৰ্জত দি থৈ দিছোঁ কিন্তু মাত্ৰ 20% মান হৈছিলে আৰু একন ৰাতিপুৱাৰ পৰা পথাৰলৈ যাওঁতেই গোটেইখিনি চাৰ্জ খতম আহিছোঁ যে ফোনটো পথাৰতে মোৰ ছুইচ অফ হৈ গ'ল আহি পেলাই চাৰ্জত দি ইমানখিনি সময় মই কাম কৰিলোঁ বিশ্বাস কৰক মাত্ৰ 5% চাৰ্জ হৈছে এতিয়া দেখিছেনে ফোনটোতো লাইট জ্বলাই নাই আৰু মানে যেনে তেনে মই জাষ্ট ভিডিঅ'টোহে কৰিব পাৰিছোঁ কিয় নাজানো চাৰ্জাৰডালটো নতুনেই আছিলে কিন্তু বেয়া হৈ গ'ল আকৌ হয়তো এডাল নতুনকৈ অনোৱাব লাগিব আৰু এয়া ল'ৰাটোক খুৱাবলৈ মই ৰেডি কৰিছোঁ এটা বইল কণী লগতে কেইটামান খেজুৰ আৰু এটা কল দি দিছোঁ গোটেইখিনি যে খাব সেইটো নহয় কিন্তু মানে কেইবাবিধো দিলে ইয়াৰে দুবিধ খালেও যথেষ্ট আৰু ভাবিছোঁ তাক মাৰ লগতে স্কুললৈ পঠিয়াম সেই এইখিনি এতিয়া খুৱাই লওঁগৈ
আৰু লগতে বিস্কুট দুখনো লৈ লৈছোঁ এতিয়া এইকণ তাক যুঁজি খুৱাই ল'ব লাগিব মানে সৰু ল'ৰা ছোৱালীবোৰৰ যে মনবোৰ বুজাটো বহুত টান কোনখিনি সময়ত সিহঁতে কি খাব বিচাৰে সিহঁতেহে জানে ওটছ খুৱাম বুলি ভাবিছিলোঁ বনাব লৈছিলোঁ কিন্তু সি হেনো ওটছ এতিয়া নাখায় আৰু গাখীৰ বিস্কুট সাধাৰণতে ৰাতিপুৱা সি খাবলৈ বেছি ভাল পায় কিন্তু সদায় আৰু গাখীৰ বিস্কুট খোৱাটো ইমান ভালো নহয় সেয়া আজি এনেকৈ খুৱাই ল'লোঁ আৰু এয়া তাৰ বেগটো মই একেবাৰে ঠিক কৰি ল'লোঁ লগতে টিফিনটোতে আৰু কিবা এটা ভৰাই দিছোঁ যাতে দেৰিকৈ মায়ে তাক ভোক লাগিলে তাক খুৱাই দিব পাৰে আৰু গোটেই মানুহটো ঔষধ খুৱাই কাপোৰ কানি পিন্ধুৱাই ৰেডি কৰিলোঁ এতিয়া মাৰ লগতে সি যাব লগতে এয়া খৰি গছ নি পেলাই গোটেই চোতালখনৰ অৱস্থা নাইকিয়া কৰি থৈ দিছে সেইবোৰ ভালকৈ দেৰিকৈ চাফা কৰিম যিহেতু তাৰ অলপমান গাটো দুৰ্বল সেইকেইদিন চেষ্টা কৰিছোঁ টাইম টু টাইম কিবা এটা খুওৱা লগতে ঔষধ খুওৱা আৰু মাৰ লগত যাব যিহেতু অকণো চিন্তা কৰিবলগীয়া নাই ধুনীয়াকৈ মায়ে তাক চম্ভালিব মা আৰু ল'ৰাটোক স্কুল পঠোৱাৰ পাছত বিভিন্ন ধৰণৰ ঘৰুৱা কাম কৰিলোঁ কিন্তু আপোনালোককহে দেখুওৱা নহ'লে কাৰণ ৰাতিপুৱাৰ পৰা কাৰেণ্টটোৱে ইমান বেছি ডিষ্টাৰ্ব দি আছে মানে কাৰেণ্টটো নাই আৰু লগতে ফোনটোতো চাৰ্জ নাছিলে আপোনালোকক ক'লোৱে সেই মানে কামখিনি ভিডিঅ' কৰা আজি নহ'লে আৰু বিভিন্ন ধৰণৰ কাম ঘৰৰ চাফ চিকুণ কাপোৰ ধুবলগীয়া থাকে বাচন ধুবলগীয়া থাকে তেনেকৈ মানে বিভিন্ন ধৰণৰ কাম কৰা হ'ল এতিয়া সকলো কাম যিহেতু হ'লে সেই ভাবিলোঁ একেবাৰে চোতালখনো সাৰি লওঁ তেতিয়া খৰি গছবোৰ নি পেলাই কি অৱস্থা কৰিছিলে আপোনালোকক দেখুৱাইছিলোঁৱে সেই ভাবিছোঁ গোটেই জেগাখিনি চাফা কৰি লোৱাৰ পাছত মই নিজেও আজৰি হ'ব পাৰিম আৰু ভাতৰ যোগাৰ বুলিবলৈ ৰাতিপুৱা যে মই পথাৰৰ পৰা জাতিলাওৰ আগকেইডাল আনিছিলোঁ ভাবিছিলোঁ জাতিলাওৰ আগকেইডাল বগা সৰিয়হ আৰু আলু দি পেলাই বনাম আৰু সেই জোলকণত দিব লাগে দাইলৰ বৰা ইমান বেছি ভাল লাগে খাবলৈকে ভাবিছিলোঁ সেই ৰেচিপিটো বনাম আৰু আপোনালোককো তাৰ ৰেচিপিটো দিম কিন্তু এওঁৰ হেনো বহুত বেছি গেছ উঠি আছে সেই ক'লে যে অলপমান দাইল বনাবলৈ সেই অলপমান দাইল বনালোঁ মগু দাইল আৰু দাইলতে দি দিছোঁ আলু আৰু কাচকল তাকে পিটিকি পেলাই তেওঁ ভাত খাব লগতে ল'ৰাটোক যদি কণী এটা আমলেট কৰি দিওঁ ল'ৰাটোৰ হৈ যাব আৰু মা আৰু মই খাবলৈকে ৰাতিৰে অলপমান মাংস আছে সেইখিনিও গৰম কৰি থৈ দিছোঁ আমাৰ যিহেতু চিম্পুল ভাত সোনকালে হ'ল আৰু এতিয়া সেই ভাবিলোঁ একেবাৰে আজৰি হৈ লওঁ এতিয়া এইকণ সাৰি পেলাই আপোনালোকক লগ পাই আছোঁ বতৰটো ইমান বেছি বেয়া কৰি আছে অলপমানো যদি ৰ'দটো ভালকৈ দিয়া হয় অন্ততঃ কাপোৰবোৰ শুকালে হয় এফালে দেখিছেনে এইবোৰ হৈছে যোৱাকালিৰ কাপোৰ আৰু আজি ধোৱাখিনিতো একেবাৰে একোৱেই হোৱা নাই পানীও মানে ভালকৈ নিগৰা নাই যোৱাকালিৰ কাপোৰে বহুত বেছি আছে অলপমান ভালকৈ যদি ৰ'দটো ওলোৱা হয় কাপোৰবোৰ ভালকৈ শুকালে হয় আৰু গুড আফটাৰনুন এভৰিৱান বহুত সময়ৰ মূৰত আকৌ আপোনালোকৰ সন্মুখলৈ আহিছোঁ বহুত সময় মানে এতিয়া 12টা বাজিলে মাহত স্কুলৰ পৰা এতিয়াও আহি পোৱা নাই পাবহি আৰু ওচৰতে ল'ৰা ছোৱালীবোৰে খেলি আছে যিহেতু সিহঁতৰ স্কুলৰ পৰীক্ষা শেষ হ'ল সেই ধুনীয়াকৈ এইখিনি সময়ত খেলি আছে আৰু অলপমান হয়তো হুলস্থুল হ'ব পাৰে আপোনালোকে যেন এডজাষ্ট কৰি লয় যিমানবোৰ কৰিবলগীয়া ৰাতিপুৱাৰ কাম বন থাকে সকলো হৈ গ'ল অথবা আপোনালোকৰ লগত আজি কাম কাজবোৰ শ্বেয়াৰ কৰা নহ'লে আপোনালোকক ক'লোৱেই ফোনটোত চাৰ্জ নাছিলে আৰু ৰাতিপুৱাৰ পৰা কাৰেণ্টটো নাই লগতে চাৰ্জাৰডালে কিয় নাজানো আজি ভালকৈ কাম দিয়া নাই সেই ওচৰৰ ঘৰতে অলপমান ফোনটোত মানে চাৰ্জ দি আনি পেলাই এতিয়া আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু এফালে চোতাল চাফা কৰা হ'ল আপোনালোকক দেখুৱালোৱে এতিয়া 12টা বাজিলে সকলো কাম যিহেতু হ'লেই মাহত আহিলে ভাত খাম আৰু মাহত আহি পাব হৈছেই ভাতৰ যোগাৰ বুলিবলৈ কালিৰ অলপমান মাংস আছে সেইকণ গৰম কৰি থৈ দিছোঁ লগতে দাইল অলপমান বনালোঁ মগু দাইল আৰু দাইল দিছিলোঁ আলু আৰু কাচকল সেয়াকৈ পিটিকি পেলাই তেওঁ ভাত খালে ভাত খাই পেলাই অলপমান ৰেষ্ট লৈছেহি পথাৰৰ পৰা আহি পেলাই কিবা এটা এনাউন্স কৰি ফুৰিছে আৰু মাহত আহিলে আমিও ভাত খাম ভাবিছোঁ আজি ল'ৰাটোক গাটো ধুৱাই নিদিওঁ কাৰণ যিহেতু বতৰটো একেবাৰে বেয়া সেই ভাতকেইটা খুৱাই পেলাই মুখ হাতকেইটা ধুৱাই পেলাই খুৱাই ল'ম আৰু ৰাতিপুৱাৰ পৰা মনটো অলপমান খেলিমেলি নিচিনা হৈ আছে মানে ৰাতিপুৱাৰ পৰা বুলিয়ে নহয় আজি কেইদিনমানৰ পৰা সেই কথাটো অলপমান খেলিমেলি নিচিনা হৈ আছে মানে আপোনালোক যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ হয় আপোনালোকে হয়তো বহুতেই জানে যে আজি 15 দিনমানৰ পৰা মই কোনো ধৰণৰ ভিডিঅ' ৰেগুলাৰটো দিয়া নাই আৰু লাষ্ট 28 দিনৰ যি মোৰ ভিউৰ পৰিমাণ একেবাৰে বেছি ডাউন হৈ গৈছে গতিকে গোটেই ভিউ ছাবস্ক্ৰাইবাৰ ৱাচ টাইম একেবাৰে বহুত বেছিয়ে ডাউন হৈ গৈছে সেয়ে মোৰ বহুত বেছি চিন্তা হৈ আছে কাৰণ এটা মনিটাইজ হোৱা চেনেল যেতিয়া ভিউৰ পৰিমাণ একেবাৰে ডাউন হৈ যায় তেতিয়াহ'লে
সেই চেনেলটো ডিমনিটাইজ হোৱাৰো সম্ভাৱনা থাকে। বহুত বেছিয়ে চিন্তাত পৰিছোঁ, মানে কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে ভাল ভিউ পাম বা আকৌ আগৰ পৰ্যায়লৈ আহিব, একেবাৰে বেছিয়ে ডাউন হৈ গৈছে, মানে ভবাতকৈও বেছি। যিহেতু ৰেগুলাৰটো দিব পৰা নাই আৰু আগতে ৰেগুলাৰ ভিডিঅ' নিদিলেও তথাপিতো ভিউৰ পৰিমাণ বাঢ়িয়ে থাকে, কিন্তু এইকেইদিন একেবাৰে বেছি ডাউন হৈ গৈছে। কিয় নাজানো, ভিডিঅ'বোৰ চাই ভাল লগা নাই নে কি একোৱে বুজি পোৱা নাই। আৰু আজি ইমান দিনে ইমানখিনি কষ্ট কৰি পেলাই চেনেলটোক এইটো পৰ্যায়লৈ আনি পেলাই যদি আকৌ এইখিনি সময়ত অলপমান এনেকুৱা নিচিনা হৈ যায়, সঁচাকৈ বহুত মানে চিন্তা কৰিবলগীয়া বিষয় হৈ যায়। কেনেকুৱা ধৰণৰ ভিডিঅ' দিলে ভাল ভিউ পাম বা কেনেকুৱা ধৰণৰ কণ্টেণ্ট একো বুজি পোৱা নাই জানেনে। একেধৰণৰ ভিডিঅ'বোৰ হয়তো আপোনালোকে চাই পেলাই ব'ৰ হৈ গৈছে, মই তেনেকৈ ভাবিছোঁ। সেয়ে হয়তো আজিকালি ভিডিঅ'ত ভিউ তেনেকৈ নোপোৱা হৈছোঁ। চেষ্টাটো কৰোঁৱে ভিডিঅ'বোৰ ভাল কৰিবলৈ, কিন্তু বিশ্বাস কৰক আজিকালি সঁচাকৈ আগৰ দৰে একেবাৰে ভিউ নাহে। আৰু যোৱা 28 দিনৰ যি ভিউৰ পৰিমাণ একেবাৰে বেছিয়ে ডাউন হৈ গৈছে। যদিও আগতেও মই তেনেকৈ মানে বহুত দিনৰ মূৰত ভিডিঅ' দিয়া হয়, 2 দিন 3 দিন, কিন্তু ভিউটো ইমান বেছি ডাউন হৈ নাযায়। কিন্তু এই মানে ৰিচেণ্ট এমাহৰ ভিউ একেবাৰে ডাউন। কেনেকুৱা ধৰণৰ কণ্টেণ্ট বা কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম বা কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে ভাল পাব, তাকেই চিন্তা কৰি যোৱা নিচিনা হৈছোঁ। আৰু সেইটোৱে হৈছে কথাটো, যেতিয়া মই সিদিনা গম পালোঁ যে মনিটাইজ হৈ যোৱা চেনেল এটা যেতিয়া ভিউ একেবাৰে ডাউন হৈ যায়, তেতিয়াহ'লে ডিমনিটাইজ হৈ যোৱাৰো সম্ভাৱনা থাকে। সেই কথানো কিমান কি কৰিব পাৰোঁ, চেষ্টাটো কৰিমেই ভিডিঅ'বোৰ ভাল কৰিবলৈ, কিন্তু কি কৰিম। আৰু একেবোৰ ভিডিঅ' হয়তো আপোনালোকৰ চাই পেলাই ব'ৰ লগা হৈছে, সেয়ে চাগে ভিউ তেনেকৈ নাহে বা মই তেনেকৈ ভাবিছোঁ। আৰু বাৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, ফোনটোত বেছি চাৰ্জ নাই, যিহেতু চাৰ্জাৰডাল বেয়া হৈ আছে, দেৰিকৈ চাৰ্জাৰডাল আনিব লাগিব। আৰু কাইলৈৰ পৰা আকৌ ৰেগুলাৰ ভিডিঅ' কৰিবলৈ বা আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। কিমান কি ভাল কণ্টেণ্ট আপোনালোকলৈ দিব পাৰোঁ সেয়া বাৰু সময়ে ক'ব। আৰু আজিলৈকে আহিছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আগন্তুক এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।